অসমীয়া মাধ্যমত আমাৰ ল'ৰাক নপঢ়াও, মাতৃভাষা নুফুটে মুখত, ইংৰাজীও নুফুটে মুখত, পাপা মামী বুলি মাতিলেহে ভাল পাওঁ, আই পিতাই নিশিকাও লাজত। অবুৰু অসমীয়া ইতিহাস পঢ়িয়াইছা, ভুল নুবুজিবি মোক, নিজৰ সংস্কৃতি অমান্য নকৰিবি, কমাই দে পশ্চিমীয়াৰ ভুল। NB নিউজৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছোঁ। আছোঁ লুইতৰ পাৰত। কেমেৰাৰ সহযোগে দেখাব, এফালে লুইত প্ৰবাহমান হৈ আছে আৰু বিয়লি বেলি অস্তগামী সূৰ্যৰ পৰিৱেশত লুইতৰ পাৰত বহিছোঁ। এগৰাকী মোৰ লগত ব্যক্তি আছে, অসমৰ এগৰাকী খ্যাতনামা কণ্ঠশিল্পী ৰাজীৱ শদিয়া। জীৱিত কালত তেখেতে একোৱে নাপালে, জাতি মাটিৰ গীত গাই আচলতে মাটিৰ লগত মিলিন হৈ গ'ল জাতি মাটিৰ গান গোৱা কণ্ঠশিল্পী ৰাজীৱ শদিয়া। আজি এই লুইতৰ পাৰত এগৰাকী কণ্ঠশিল্পীক আপোনালোকৰ লগত পৰিচয় কৰাই দিম। প্ৰচাৰ বিমুখ কণ্ঠশিল্পী, ছ'চিয়েল মিডিয়াৰ পৰা বহুত দূৰত, কোনো ধৰণৰ পৰিচয় তেখেতে আজিলৈকে লাভ কৰা নাই, প্লেটফৰ্ম পোৱা নাই, তেনেগৰাকী ব্যক্তিক আজি NB নিউজৰ আগত পৰিচয় কৰাই দিব বিচাৰিছোঁ। লুইতৰ পাৰত আছোঁ, মোৰ লগত উপস্থিত আছে এগৰাকী উদীয়মান প্ৰচাৰ বিমুখ কণ্ঠশিল্পী। মই আপোনাৰ ওচৰলৈ আহিছোঁ। লুইতৰ পাৰ আৰু বিয়লি অস্ত যাবৰ হৈছে বেলিৰ, গতিকে এই লুইতৰ পাৰত আচলতে ৰাজীৱ শদিয়াক আমাৰ অসমৰ ৰাইজে হেৰুৱালে। গতিকে জীৱিত কালত ৰাজীৱ শদিয়াই জাতি মাটিৰ কাৰণে গীত গাই একো লাভ নকৰিলে। আচলতে ৰাজীৱ শদিয়াৰ মৃত্যু হৈ গ'ল, কি ক'ব আজিৰ দিনটোত? প্ৰথমে পৰিচয়টো। নমস্কাৰ, মোৰ নাম ভূধেন হাজৰিকা। মই NB নিউজৰ তৰফৰ পৰা অসমবাসী ৰাইজক আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ, লগতে সেৱা নিবেদন কৰিছোঁ আৰু সকলোৱে সুখময়ী হওক জীৱন তাৰ কামনা কৰিছোঁ। লুইতৰ পাৰত আমি এনেকৈ কেতিয়াবা আমাৰ লুইতখন ওচৰতে আছে, গতিকে কেতিয়াবা আমি এনেকৈ আহি ইয়াতে অকণমান বহি কেতিয়াবা এনেই গুণগুণাই থাকোঁ। ইয়াতে আহি পেলাই অকলশৰে থাকি কেতিয়াবা ভাল লাগে, অকণমান মগজুটো কিবা এটা ভাল লাগে। আচলতে গাঁৱলীয়া যিবিলাক চৰ্চা হয়, গীতৰ মাতৰ চৰ্চা, আচলতে বোকাত পদুম ফুলে বুলি কোৱা হয়। আচলতে এনেদৰেই লুইতৰ পাৰৰ পৰাই হওক, আচলতে যিসমূহ প্ৰতিভা লুকাই থাকে, তেনেকুৱা এটা প্ৰতিভা আছিলে ৰাজীৱ শদিয়া। হয়, কি ক'ব? সেইটো একেবাৰে অপিহল সত্য কথা। আজি ৰাজীৱ শদিয়াৰ মৃত্যুৰ পাছত ৰাজীৱ শদিয়াৰ নাম তেওঁ কেনেকুৱা এজন ব্যক্তি আছিল, কেনেকুৱা এজন গায়ক আছিল, সেই কথাবিলাক এতিয়া আমাৰ অসমৰ ৰাইজে হাড়ে হিমজুৱে গম পাইছে। কিন্তু এইটো অতি দুখৰ বিষয়। আমি জীয়াই থাকোঁতে জীৱিত ব্যক্তিক আমি যেনেধৰণৰ সন্মান যাচিব লাগে বা ৰাইজৰ মাজত চিনাকি কৰি দিব লাগে, সেই কামটো আমি অসমবাসী ৰাইজে কৰিব নোৱাৰিলোঁ। কিন্তু মৃত্যুৰ পাছত তেওঁ গুণগৰিমাখিনি আমি আজি বখানিছোঁ। গতিকে সেইটোৱে তাত আমাৰ কিছুমান সমাজৰো ভুল আছে। গতিকে তেওঁ এজন ইমান অভিজ্ঞ এজন ব্যক্তি আছিল। তেওঁৰ দেশ জাতি মাটি ভেটিৰ কাৰণে তেওঁ গীত গাই আজি তেওঁ জনতাৰ শিল্পী হৈ পৰিল। গতিকে মই এইখিনিতে ৰাজীৱ শদিয়া সমূহ পৰিয়ালবৰ্গলৈ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। যিহেতু আমি তেখেতৰ কাজ কৰ্মত আমি যদিও যাব নোৱাৰিলোঁ, আমি অন্তৰৰ পৰা তেখেতক সদায় আশীৰ্বাদ দি আছোঁ। তেওঁ য'তে থাকক শান্তিয়ে থাকক, আৰু অসমবাসী ৰাইজক তাৰ পৰাই তেওঁ আশীৰ্বাদ দি থাকিব, তাকে কামনা কৰিছোঁ। ধন্যবাদ জনাইছোঁ। এগৰাকী হৈছে এগৰাকী মাটিৰ শিল্পী। আচলতে গাঁৱলীয়া প্ৰতিভাসমূহ যেনেদৰে আমি প্ৰচাৰ কৰি আহিছোঁ, বিভিন্ন সময়ত প্ৰচাৰ বিমুখ হৈ কিছুমান ব্যক্তিয়ে আচলতে নিজকে নিজে আচলতে মাটিৰ লগত বিলীন হৈ গৈছে। তেনে জ্বলন্ত উদাহৰণ হৈছে ৰাজীৱ শদিয়া ডাঙৰীয়া। গতিকে মই আপোনাৰ পৰা এটা কথা জানিব বিচাৰিছোঁ, যিহেতু লুইতৰ পাৰতে আপুনি গীত গাই থাকে, আচলতে গানসমূহ ইয়াতে গুণগুণাই বিভিন্ন গাঁৱলীয়া অনুষ্ঠান প্ৰতিষ্ঠানতো আপুনি গীত পৰিৱেশন কৰে। ৰাজীৱ শদিয়াৰ কণ্ঠৰ গীতো আপোনাৰ কণ্ঠত শুনিছোঁ, আজি NB নিউজৰ কি শুনাব? ঠিকেই, মই ৰাজীৱ শদিয়া গীত ৰাজীৱ শদিয়া আচলতে অপিহলক ক'বলৈ গ'লে ৰাজীৱ শদিয়াৰ জীৱিত কালত তেওঁ গীতসমূহ আমি ইমান চৰ্চা কৰিবলৈ নাপালোঁ বা চৰ্চা কৰা নাচালোঁ। কিন্তু টিভিয়ে চিভিয়ে বা আজি মিডিয়া চিডিয়াই যিবিলাক প্ৰচাৰ হৈছে, তাৰপিছত আমি গম পালোঁ তেখেত এজন কিমান দখলদায়ী মানে এজন শিল্পী আছিল। গতিকে তেখেতৰ প্ৰতি আমাৰ আন্তৰিকতাটো বাঢ়ি গৈছে। আৰু সেই চৰ্চাতে মই কেতিয়াবা ইয়ালৈ আহি তেওঁলৈ মনত পৰি পেলাই তেওঁৰ কিছুমান গীত, মোৰ একেবাৰে প্ৰিয় গীত লুইতখন শুকালে বুলি, সেই গীতটো মোৰ বহুত মানে লুইতখন ভৰিলে বুলি বহুত এটা প্ৰিয় গীত আছে। অকণমান গুণগুণাই দিলে ভাল লাগিব। ঠিক আছে। অসমীয়া মাধ্যমত
আমাৰ ল'ৰাক নপঢ়াও মাতৃভাষা নুফুটে মুখত ইংৰাজীও নুফুটে মুখত পাপা মামী বুলি মাতিলেহে ভাল পাওঁ আই পিতাই নিশিকাও লাজত অবুৰু অসমীয়া ইতিহাস পঢ়িয়াইছা ভুল নুবুজিবি মোক নিজৰ সংস্কৃতি অমান্য নকৰিবি কমাই দে পশ্চিমীয়াৰ ভুল লুইতখন ভৰিলে বিষ মেটেকাৰে পাৰত ভৰিলে যাবৰ পশ্চিমৰ বতাহজাক পূবলৈ বলিছে তেওঁ জানো ৰাখিছ খবৰ তেওঁ জানো ৰাখিছ খবৰ এয়া হৈছে বুধেন হাজৰিকা এগৰাকী জাতি মাটিৰ গীত চৰ্চা কৰা লখিমপুৰৰ এটা প্ৰতিভা NB নিউজৰ আগত দেখুৱাবৰ কাৰণে চেষ্টা কৰিছো লুইতৰ পাৰ সন্ধ্যা বেলিকা আচলতে অস্তগামী সুৰুজ তাৰ পাৰত বহি লুইতৰ পাৰত বহি এনেদৰে এতিয়া সদা ব্যস্ত হৈ থাকে এনেধৰণৰ গাঁৱলীয়া চহা যিসমূহ শিল্পী প্ৰচাৰ বিমুখ শিল্পী NB নিউজৰ যোগেদি আমি এটি প্ৰতিভা দেখুৱাবলৈ চেষ্টা কৰিলো যিহেতু এইগৰাকী বুধেন হাজৰিকা আচলতে লখিমপুৰ জিলাখনৰ বিভিন্ন ঠাইত আচলতে তেখেতে অনুষ্ঠানত পৰিৱেশন কৰে মাননিক লৈ যিহেতু যিখন অসমত বৰ্তমানক লৈ এটা বিতৰ্ক চলি আছে মাননিক লৈ কিন্তু কোনো ধৰণৰ মাননি নোলোৱাকৈ এগৰাকী বুধেন হাজৰিকাই বিভিন্ন অঞ্চলত গীত পৰিৱেশন কৰে কিন্তু সম্পূৰ্ণ প্ৰচাৰ বিমুখভাৱে গতিকে NB নিউজৰ দৰ্শকসকলক আজি এই প্ৰতিভা লুইতৰ পাৰৰ এই প্ৰতিভা দেখুৱাবৰ কাৰণে চেষ্টা কৰিলো উদ্দেশ্য মাথো এটাই NB নিউজৰ দৰ্শকসকলে এনেধৰণৰ প্ৰতিভাসমূহ আচলতে চিনি পাওক লুকাই থকা আৰৰ প্ৰতিভাখিনি আচলতে চিনি পাওক এয়াই উদ্দেশ্য ধন্যবাদ জনাইছো আপোনাৰ গীতৰ চৰ্চা এনেদৰে চলি যাওক NB নিউজক শেষত কি ক'ব বিচাৰিব NB নিউজৰ সমূহ কলা কৌশলী সকলক আমি আমাৰ তৰফৰ পৰা বহুত বহুত শুভকামনা ধন্যবাদ জ্ঞাপন কৰিছো আৰু আশা ৰাখিছো এনেদৰে গাঁৱে ভূঞে লুকাই থকা যিসকল শিল্পী প্ৰকৃত শিল্পী মানে গাঁৱৰ শিল্পী প্ৰকৃত শিল্পী মাটিৰ শিল্পী স্বজাতি জাতিৰ শিল্পী বুলি কোৱা হয় সেইসকলক মানে ভিতৰৰ পৰা যাতে বাহিৰলৈ উলিয়াই আনি এনেদৰে সকলোকে প্ৰচাৰ কৰি ৰাইজৰ মাজলৈ উলিয়াই দিয়ে তাৰ কাৰণে আমি সদায় আশাবাদী সদায় আশা কৰিছো আৰু NB নিউজৰ কৰ্মকৰ্তাসকললৈও মই আশা ৰাখিছো সেই কথাটো জাতি মাটিৰ গীত গোৱা লখিমপুৰৰ এটা প্ৰতিভাক NB নিউজৰ আগত পৰিস্ফুট কৰি দেখাব বিচাৰিলো আৰু লুইতৰ পাৰত বহি যি আমি গীত শুনিলো জাতি মাটিৰ গীত গুণগালে বুধেন হাজৰিকাই আচলতে এনেধৰণৰ প্ৰতিভাসমূহ অসমৰ ৰাইজে চিনি পাওক অসমৰ ৰাইজে এনেধৰণৰ প্ৰতিভাসমূহক স্বীকৃতি দিয়ক অন্তত ৰাজীৱ শদিয়াৰ দৰে মৃত্যু হোৱাৰ পিছতো মানুহে যাতে মনত ৰাখে সন্মানসমূহ কেৱল মৃত্যু হোৱাৰ পিছতেই দিবলৈ যাতে মানুহে নিবিচাৰে জীৱিত কালতো যাতে এনেকুৱা ধৰণৰ প্ৰতিভাসমূহ অসমৰ ৰাইজে চিনি পায় তাৰ প্ৰতি অসমৰ ৰাইজক আহ্বান জনাই আজি অনুষ্ঠান ইমানতে সামৰণি মাৰিছো ধন্যবাদ